কবিতাৰ শিৰোনাম মানুহ কিয় অমানুষ হয়। সুবাসবিহীন ফুলৰ মালিতা, তাল লয় নথকা গানৰ কলিত উজ্জীৱিত ছন্দবিহীন এটি কবিতা। চৌপাশে সিঁচৰিত মৃত জোনাক, আন্ধাৰ খেদিব পৰাকৈ কাৰোৱেই নাই প্ৰকাশ। কবলৈ দিয়া হে মোৰ মন, তোমাৰ বাবেইতো আগুৱাই জীৱন। জীৱন নাটৰ ৰংগমঞ্চত এদিনৰ ভাৱৰীয়া আমি। শাব্দিক শালীনতাৰ নীতিৰে বন্দী হৈ সৃষ্টিৰ পাতনি। দিন দিন প্ৰতিদিন ভস্ম হয় মানুহৰ নিয়ম, ৰূপান্তৰিত কৰে ন নিয়ম। বৃদ্ধি পায় অমানুষ, হয় অমানুষ। অন্ধকাৰত হাবুডুবু অন্ধ চকুৰ বোবা কলা মৃন্ময় মূৰ্তিসমূহৰ মাজেৰে উশাহ লৈ জীৱন বিচৰা সেই মানুহ। বিবেকবোৰ বিক্ৰী কৰি চালনাকাৰী চক্ৰান্তত নিজকে সঁপি দিয়া সেই মানুহ। জাতি ধৰ্ম বৰ্ণ বিশ্লেষণ কৰি সমাজত ভাবুকিৰ সৃষ্টি কৰা সিহঁতে পাপ কৰি কয়, মইনো কি পাপ কৰিলো। সিহঁতে নজনাকৈয়ে ব্যভিচাৰত লিপ্ত হৈ দোষাৰোপ কৰে পবিত্ৰ স্থানক। আকাশৰ চিনবোৰক দেৱতাৰ মৰ্যাদাৰে নমাই আনে। পাপৰ প্ৰায়শ্চিত্তৰ বাবে মন্ত্ৰ জপ কৰে। জবা কুসুমং শংকাসং কাশ্যপে মহাদত ধন্তাৰিং সব পাপগ্নং প্ৰণামস্মি দিবাকৰম। এতিয়া প্ৰশ্ন হ'ল, কোন এই দিবাকৰ? কোন কাশ্যপৰ পুত্ৰ? বাক্যত কয় প্ৰভু যীশুখ্ৰীষ্টই ব্ৰহ্মাণ্ডৰ জ্যোতি। ময়েই জ্যোতি, ময়েই মাৰ্গ, ময়েই জীৱন। তেন্তে বেলেগ কিয় লাগে? যাক নেকি বিজ্ঞানৰ দোহাই দি ফাদিল কৰিব খোজে নানা প্ৰকাৰৰ প্ৰশ্নৰ উত্তৰ, নানা প্ৰকাৰৰ। পাৰিব জানো? টুকুৰা টুকুৰে ভাগি সিও সৰিব এদিন, অন্ধকাৰত হেৰাব মানুহৰ দেৱতা। হেৰাব চন্দ্ৰমা, যাক মানুহে দেৱ দেৱীৰ নামেৰে এহাতে পূজা দি আনহাতে খুচি থাকে কলিজাখন ক'ত। তাৰ মাটি পানী মাটি কালি হিচাপবিলাক বিচাৰি তাৰ
পৰিমাণ কিমান? কিয় হয় মানুহ অমানুহ? সৃষ্টিৰ আদিতে বাক্য আৰু বাক্যইতো ঈশ্বৰৰ আত্মা হৈ পানীত উমলি আছিল। চন্দ্ৰ, সূৰ্য, তৰাগণ, গছ, লতিকা, তৃণ, নানা জীৱ সমগ্ৰ আৰু মানুহ সকলোতো ঈশ্বৰৰ সৃষ্টি। এতিয়া প্ৰশ্ন হ'ল, তেনে ঈশ্বৰ ক'ত? হে জীৱ শ্ৰেষ্ঠ মানুহ, মন হলোৱা ঈশ্বৰৰ সৃষ্টিক নহয় স্ৰষ্টাক প্ৰণিপাত কৰা।